পিটন হোৱা অভিজ্ঞতা আছেই। ৰকিবুল হুছেইনৰ কথা কৈছোঁ। আৰ বুলি যিটো আপুনি কৈছে APCC আৰ, মানে APCC ৰকিবুল হুছেইন পাহনীয়াৰ কাৰণ একমাত্ৰ হৈ গ'ল ধুৰন্ধৰ ৰকিবুল ডকাপাছ। কিন্তু ভূপেন বৰাই দলত থাকি সভাপতি হৈ ক'লে ভাল লাগিল হয়, কিন্তু দলৰ পৰা ওলাই যাই কৈছে মইতো দলত থাকি ৰকিবুলৰ বিৰুদ্ধে কৈছিলোঁ যে পূব পাকিস্তানী হয়, বিজেপি এজেণ্ট হয়, সেইকাৰণে মই কৈছোঁ ৰকিবুল হুছেইনক কংগ্ৰেছ কৰ্মীবিলাকে খুব পিটিব লাগে, য'তে পাই ত'তে পিটিব লাগে। ৰাজভৱনত পিটক, নগা ৰাজভৱনত পিটক, ৰাজনীতিটো মাৰপিট থাকেই, আমি দেখি আহিছোঁ। চেণ্ডেলৰ মালা দলিয়াই, জোতা দলিয়াই, ৰাহুল গান্ধীক গালি পাৰিছে, তাক গালি পাৰিছে। তেনেকুৱা কংগ্ৰেছ কৰ্মী যিদিনা ৰকিবুল হুছেইনক খুব পিটন দিব য'তে পায়, তেতিয়া তেওঁৰ এডভান্টেজটো কমিব, অসমত নিজে নিজে কংগ্ৰেছ চৰকাৰ হৈ যাব। আৰু ৰকিবুল হুছেইনে যিদিনা কৰ্মীৰ পিটন খাব, সেইদিনাখন আমি কংগ্ৰেছক মুকলিকৈ প্ৰশংসা কৰিম। মই যিটো সমষ্টিত খেলিব ওলাইছোঁ, সেই সমষ্টিটোত বিজেপিৰ এজেণ্ট আছে, ৰেকিবুদ্দিন আহমেদ চমৰীয়া। মই যিমানে সংবাদ মাধ্যমত মন্তব্য দিছোঁ বা ভাষণ দিছোঁ, য'তেই দিছোঁ, বিজেপিৰ এজেণ্ট বুলি ক'লে সাংবাদিক সকলেও হাঁহি দিয়ে। তাৰমানে নিশ্চয় আপোনালোকে জানে যে ৰেকিবুদ্দিন বিজেপিৰ এজেণ্ট আৰু মুখ্যমন্ত্ৰীৰ চাকৰ হয়। পাহনীয়াৰ কাৰণ একমাত্ৰ হৈ গ'ল ধুৰন্ধৰ ৰকিবুল ডকাপাছ। মই সেইদিনা সাংবাদিকক কৈছোঁ, কংগ্ৰেছ কৰ্মীয়ে য'তে পাতে পিটন দিয়ক, ৰাজভৱনত পিটক, নগা ৰাজভৱনত পিটক, পিটন হোৱা অভিজ্ঞতা আছেই। ৰকিবুল হুছেইনৰ কথা কৈছোঁ। আৰ বুলি যিটো আপুনি কৈছে APCC আৰ, মানে APCC ৰকিবুল হুছেইন। কিন্তু ভূপেন বৰাই দলত থাকি সভাপতি হৈ ক'লে ভাল লাগিল হয়, কিন্তু দলৰ পৰা ওলাই যাই কৈছে মইতো দলত থাকি ৰকিবুলৰ বিৰুদ্ধে কৈছিলোঁ যে পূব পাকিস্তানী হয়, বিজেপি এজেণ্ট হয়। প্ৰয়াত যিটো আমাৰ উমা ফুকন শ্বহীদ, আমাৰ ফ্ৰীডম ফাইটাৰ আছিলে, ভোগেশ্বৰী ফুকনৰ পুত্ৰ, তেওঁ কৈছে যে ৰকিবুলৰ পৰিয়ালটো পূব পাকিস্তানী। দুলু আহমেদে মিছা ক'ব পাৰে, উমা ফুকনেতো মিছা কথা নকয়। সেইকাৰণে মই কৈছোঁ ৰকিবুল হুছেইনক কংগ্ৰেছ কৰ্মীবিলাকে খুব পিটিব লাগে, য'তে পাই ত'তে পিটিব লাগে। ৰাজনীতিটো মাৰপিট থাকেই, আমি দেখি আহিছোঁ। চেণ্ডেলৰ মালা দলিয়াই, জোতা দলিয়াই, ৰাহুল গান্ধীক গালি পাৰিছে, তাক গালি পাৰিছে। তেনেকুৱা কংগ্ৰেছ কৰ্মী যিদিনা ৰকিবুল হুছেইনক খুব পিটন দিব য'তে পায়, তেতিয়া তেওঁৰ এডভান্টেজটো কমিব, অসমত নিজে নিজে কংগ্ৰেছ চৰকাৰ হৈ যাব। আৰু ৰকিবুল হুছেইনে যিদিনা কৰ্মীৰ পিটন খাব, সেইদিনাখন আমি কংগ্ৰেছক মুকলিকৈ প্ৰশংসা কৰিম। মই যিটো সমষ্টিত খেলিব ওলাইছোঁ, সেই সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী নাই, অসম গণ পৰিষদৰ প্ৰাৰ্থী নাই, তাত বিজেপিৰ এজেণ্ট আছে, ৰেকিবুদ্দিন আহমেদ চমৰীয়া। বিজেপিৰ এজেণ্ট বুলি সকলোৱে গম পায়, আপোনালোকে নামটো ক'লে হাঁহি দিয়ে। মই যিমানে সংবাদ মাধ্যমত মন্তব্য দিছোঁ বা ভাষণ দিছোঁ, য'তেই দিছোঁ, ৰেকিবুদ্দিন বিজেপিৰ এজেণ্ট বুলি ক'লে সাংবাদিক সকলেও হাঁহি দিয়ে। তাৰমানে নিশ্চয় আপোনালোকে জানে যে ৰেকিবুদ্দিন বিজেপিৰ এজেণ্ট আৰু মুখ্যমন্ত্ৰীৰ চাকৰ হয়।